আৰু দিয়াৰ মাজত হ'ব। ইয়াত কেইজন আছে আপোনালোকে ঘোষ দিছে? ঘোষ দিছেনে নাই আপোনালোকে? তো দিয়া নাই বলে সবে হাত উঠাওক, জ্বৰত কওক ঘোষ দিয়া নাই বুলি। ঘোষ দিয়া নাইতো? সব কেমেৰা মাৰি লওক ইফালে আছে কিন্তু ঘোষ দিয়া নাই। নতুন এটা ইনিংছ জীৱনত আৰম্ভ হৈছে, এইটো আপোনালোকৰ এটা ভাল আৰম্ভণি হ'ব আৰু আহি থকা সময়ত আপোনালোকে খুব ভালকৈ এজন আদৰ্শবান শিক্ষক শিক্ষয়িত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব। আমাৰ যিখিনি এপইণ্টমেণ্টৰ প্ৰক্ৰিয়া সেইখিনি আপোনালোকে গম পাইছে যে ছ'চিয়েল মিডিয়াত বহুতে লিখি আছে যে মোৰ নাম্বাৰটো বেছি আছিলে কিন্তু মই নাপালোঁ। কিছুমানে বহুত কিবা কিবি কথা লিখি আছে। এতিয়া কথা হৈছে কি, চৰকাৰে কাৰো বেয়া হোৱাকৈ সিদ্ধান্ত নলয় আৰু ৰুলৰ বাহিৰত যায় চৰকাৰে কেতিয়াও সিদ্ধান্ত ল'ব নোৱাৰে। বাকী থাকিল ভুল কৰাৰ ৰাস্তা। ভুল কৰাৰ ৰাস্তাটো হ'ল নেক্সট ঘোষ খোৱা। ঘোষ খালে ভুলটো কৰিব। এতিয়া ঘোষটো খোৱা আৰু দিয়াৰ মাজত হ'ব। ইয়াত কেইজন আছে আপোনালোকে ঘোষ দিছে? ঘোষ দিছেনে নাই আপোনালোকে? তো দিয়া নাই বলে সবে হাত উঠাওক, জ্বৰত কওক ঘোষ দিয়া নাই বুলি। ঘোষ দিয়া নাইতো? সব কেমেৰা মাৰি লওক ইফালে আছে কিন্তু ঘোষ দিয়া নাই। কম্পিউটাৰ ইণ্টাৰভিউ যোনে পাছ কৰিবই, যাৰ মেৰিট আছে তাৰতো আৰু ঘোষ দিব দৰকাৰ নাই। ঘোষ কোনে দিব? যোনে নেকি চিলেকশ্যন নহ'ব, তাৰ মেৰিট নাই, সেইটো মানে সি ঘোষ দিবলৈ চেষ্টা কৰিব। কিন্তু আজিক লৈ পেলাই আমাৰ ৫,০০০তকৈ অধিক আমি চাকৰি দিলোঁ আৰু এটা কথাই আমি এনচিয়ৰ কৰিছোঁ যে আমাৰ দিনত এটাই দিম বা ৫০টাই দিম বা ১০,০০০ দিম, কোনো এটা চাকৰিত ঘোষ খাব নোৱাৰিব, ঘোষ দিব নোৱাৰিব। আৰু আজিও মই এই হলত পুৰা এনচিয়ৰ কৰিছোঁ, আজিৰ সভাৰ পিছত এই ডিষ্ট্ৰিবিউশ্যন প্ৰগ্ৰামৰ পিছতো যদি গম পাওঁ কোনোবাই ঘোষ দিছে তাৰ চাকৰিত যাব, কোনোবাই ঘোষ লৈছে তাৰো চাকৰি যাব। মোৰ চাকৰি থাকে নাথাকে লগত কথা নাই, কিন্তু মোক ৰাইজে যি দায়িত্ব দিছে দায়িত্বটো কৰিম আমি। তো সেইকাৰণে আজিৰ সময়ত আপোনালোকে সকলো জানে, এটা সময়ত টেৰৰিজিম যিটো সন্ত্ৰাসবাদ বুলি আমি কথা শুনি আছিলোঁ, বন্দুক বাৰুদ লৈ মানুহ মাৰে, কিবা কৰে, সেইবিলাক সন্ত্ৰাস। কোনোবা ভাইলেন্স কৰে, এইটো হ'ল সন্ত্ৰাস। আজিৰ সময়ত সভ্য সমাজ, আমাৰ সমাজৰ মাজত তেনেকুৱা সন্ত্ৰাসৰ পৰিৱেশ নাই। কিন্তু এই যে ঘোষ খোৱা আৰু লোৱা, এইটোৱে এটা সন্ত্ৰাসৰ নিচিনা হৈছে। এই সন্ত্ৰাসৰ পৰা আমি যদি বাহিৰত আহিব লাগে, এটা জেনেৰেশ্যনে প্লেচ কৰিব লাগিব, সংকল্পবদ্ধ হ'ব লাগিব, আমি ঘোষ নিদিওঁ আৰু ঘোষ নলওঁ বুলি পেলাই। তেতিয়াহে সেইটো শেষ হ'ব। যদি চবে দিব বিচাৰে তেতিয়া কিন্তু সেইটো শেষ নহ'ব। তো সেইকাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ যে আপোনালোকে আজি এপইণ্টমেণ্ট পাব, আজিৰ পৰা চৰকাৰী মানুহত। যোৱাকালি ৰাতি মই কেইজনমান মাষ্টৰ পাইছোঁ, মই ছেক্ৰেটাৰী কালি ৰাতিয়ে দি থৈছোঁ আমাৰ বৰ্মন ডাঙৰীয়াক। এই প্ৰগ্ৰামটো শেষ হোৱাৰ পিছত কিছুমানক ছাছপেণ্ড কৰিব লাগে বুলি কৈছোঁ মই। প্ৰায় ৩জনমান মাষ্টৰ ছাছপেণ্ড হ'ব আজি। কাৰণটো কি? কাৰণটো বেলেগ একো নহয়। মোক ক্ৰিটিচাইজ কৰাটো মই বেয়া নাপাওঁ, মোক ১০০বাৰ ক্ৰিটিচাইজ কৰক। ডেম'ক্ৰেচিত আৰ্টিকেল 19ত সকলোৰো ক্ৰিটিচাইজ কৰা বা ৰাইট টু স্পীচ চবৰো আছে। কিন্তু ভুল তথ্য দি এজন চৰকাৰী কৰ্মচাৰীয়ে কিয় মানুহক মিছলিড কৰিব? এইটোতো হ'ব নোৱাৰে। কমন মানুহ এজনে যাৰ তথ্য নাই, যাৰ একো নাজানে, যাৰ তাত কোনো ইনফৰমেশ্যন নাই, সি ভুল কৰিব পাৰে। কোনোবা পলিটিকেলি মটিভেটেড, সি ভুল কৰিব পাৰে। কাৰোবাৰ ইণ্টেনশ্যন আছে মোক এনেই বেয়া পায়, সি ভুল কৰিব পাৰে। কিন্তু আপুনি এজন চৰকাৰী কৰ্মচাৰী, চৰকাৰৰ দৰমহা লৈ পেলাই আপুনি চলি আছে, খাই আছে, ঘৰটো পালন কৰি আছে, তাৰপিছত আপুনি ভুল তথ্য দিছে। তাতে কৈছে যে গোটেই BTCখন শেষ কৰি দিব আৰু এইকেইটাই বুলি ক'লে। এতিয়া আপোনালোকক ৯০০ এপইণ্টমেণ্ট দি গোটেই BTCটো শেষ কৰি দিম আমি। আমিতো ভাল ভাল শিক্ষক পাইছোঁ ইয়াতে, যিসকলে ভাল ৰিজাল্ট কৰিছিলে, ভাল শিক্ষক পাইছোঁ আজি আমি।
আমাৰ মানৱ সম্পদ আৰু আগুৱাই যাব। সো এই কাৰণে আপোনালোকক মই অনুৰোধ কৰিম এপইণ্টমেণ্ট পোৱাটোৱে আপোনালোকৰ জীৱনৰ এটা গাইডলাইনছ। এই এপইণ্টমেণ্টটো সেইটো মাত্ৰ বগা কাগজত কেইটামান টাইপ মাৰি থোৱা আখৰ আছে এনেকুৱা নহয়। এই এপইণ্টমেণ্টটো আপোনালোকৰ যিদিনালৈকে আপুনি চৰকাৰী চাকৰি কৰিব, মাষ্টৰ হ'ব, আপোনাৰ গাইডলাইনটো সেই এপইণ্টমেণ্টখনে। আৰু এপইণ্টমেণ্টটো ৰিচিভ কৰাৰ পিছৰ দিনাৰ পৰা আপুনি চৰকাৰী মানুহ হ'ব। আৰু সিদিনাৰ পৰা আপুনি ডু আৰু ডনটছ মনত ৰাখিব লাগিব। মই কি কৰিব পাৰোঁ আৰু কি কৰিব নোৱাৰোঁ, মই কি কৰিব পাওঁ আৰু কি কৰিব নাপাওঁ। কাৰণ দেশ এখন এটা ছিষ্টেমেদি চলিব লাগিব। পণ্ডিত জৱাহৰলাল নেহৰু আমাৰ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল। যেতিয়া ভাৰতখন স্বাধীন হ'ল, জাতিৰ পিতা মহাত্মা গান্ধী তেখেতৰ তাত যাই পণ্ডিত নেহৰুক সুধিলে যে দেশখন কেনেকৈ চলোৱা যাব। এই আলোচনাত বাপুৱে ক'লে যে ছিষ্টেম বনোৱা আৰু ছিষ্টেমটো তুমিও মানি চলা, তেতিয়া দেশখন ভালকৈ চলিব। ছিষ্টেম বনোৱা আৰু ছিষ্টেমটো তুমিও মানি চলোৱা। তাৰমানে আমাৰ দেশৰ যি ছিষ্টেম আছে, প্ৰধানমন্ত্ৰী ইয়াৰ ওপৰত নহয়, ছিষ্টেমৰ তলতহে, সংবিধানৰ তলতহে, আইনৰ তলতহে। আইনৰ ঊৰ্ধত কোনো নহয়, ময়ো নহয়, আপুনিও নহয়, কোনো নহয়। কিন্তু এই কথাখিনি মানি নচলাৰ কাৰণে দেশত বহুত সময়ত বহুত গণ্ডগোল লাগে। কিবা এটা কথা সংবিধানত লিখা আছে, এইটো ভুল ব্যাখ্যা কৰা, নিয়মত কিবা এটা কথা আছে, এইটো ভুল ব্যাখ্যা কৰা, নালাগাকে কোনোবা এটা পলিচিত ক্ৰিটিচাইজ কৰা। কিছুমান মানুহ আছে ৰাতিপুৱাৰ পৰা গধূলিলৈকে খালি সি ক্ৰিটিচাইজে কৰি থাকে, কিন্তু সি নিজে গছ এডালো নৰুই। সি নিজে গছ এডালো ৰোৱা নাই, বেলেগৰ গছ ৰোৱাটো ক্ৰিটিচাইজ কৰি আছে। সি এজন ছাত্ৰক পঢ়া নাই, সি এজন কোনো এটা কাম কৰা নাই, সি বেলেগক কিন্তু 24 আৱাৰ ক্ৰিটিচাইজ কৰি আছে। তাৰ ফলত কি হ'ব? কনষ্ট্ৰাকটিভ ক্ৰিটিচিজম কৰক, তাত লাভ হয়, কিন্তু নেগেটিভ ক্ৰিটিচিজমবিলাকে কোনোবা ভাল মানুহকো বেয়া কৰে, ভাল মানুহকো বেয়া কৰে। আপুনি এজন ভাল শিক্ষক, ভালকৈ শিকাই আছে, হ'ব পাৰে আপোনাৰ কোনোবা এটা স্বভাৱটো অলপ লৰচৰ, ডাঙৰ নহয়, কিবা এটা কাৰোবা মাত দিয়া নাই, সেইটো কথাটো যদি বহুত বেয়াকৈ কৈ দিয়ে আপোনাৰ মনত বেয়া লাগিব। তো সেইকাৰণে আজিৰ সময়ত মই আপোনালোকক কৈছোঁ যে আপোনালোকৰ এপইণ্টমেণ্ট এখনে গাইডলাইন। আৰু আমাৰ BTCৰ ছেক্ৰেটাৰিয়েটত 1 বছৰ 2 বছৰ আগত আমি 10টা বজাত তালা মাৰিছিলোঁ নাহা কাৰণে। মানুহবিলাক সদায় পলমকৈ আহে। তেতিয়া আমাৰ কৰ্মচাৰীবিলাকে ক'লে যদি আমি আহিবই লাগে, আমাক কিয় নটিচ দিয়া নাই বুলি কেনে। চৰকাৰী চাকৰি এজনক আৰু নটিচ দিব লাগে 10টা বজাত আহিব লাগে বুলি। এই এপইণ্টমেণ্টখনে নটিচ। তাৰমানে যিদিনা স্কুল আছে, স্কুলত একাডেমিক টাইম, মানে একাডেমিক কেলেণ্ডাৰৰ যি টাইম দিয়া আছে, এই টাইমত আপুনি যাব লাগিব আৰু শেষলৈকে আপুনি থাকিব লাগিব। আৰু যদি ইয়াতে আপুনি ভাল শিক্ষক হ'ব বিচাৰে, টাইম শেষ হোৱাৰ পিছতো আপুনি স্কুলত থাকিব পাৰে, কাৰণ আপোনাৰ বেলেগ কাম নাই। সেইটোৱে আপোনাৰ জীৱনৰ সবচে ইম্পৰ্টেণ্ট কাম। ছ'চিয়েল ইঞ্জিনিয়াৰ বুলি কৈছোঁ মই। এতিয়া আপোনালোকে ট্ৰেইনিং ল'ব লাগিব। টিচিং ইজ এন আৰ্ট। টিচিংটো বেলেগ জবৰ নহয় নিচিনা। মই BA পাছ কৰিছোঁ, কেৰাণী চাকৰি পাইছোঁ, অফিচত যাই কিবা কিবি লিখিব লাগে, লিখি আছোঁ, ন। টিচিংটো এনেকুৱা নহয়। টিচিংটো এটা আৰ্ট লাগিব। কোনোবা ছাত্ৰ সোনকালে বুজি পাব, কোনোবা ছাত্ৰ সোনকালে বুজি নাপাব, কোনোবা ছাত্ৰ বদমাছ কৰিব, কোনোবা ছাত্ৰজন বহুত ভাল সাধা, ইয়াৰ কাৰণেও কষ্ট পাব। এই ষ্টুডেণ্ট সাইকোলজিটো বুজি পাব লাগিব। মোৰ ক্লাছৰুমত 60জন ল'ৰা ছোৱালী বহি আছে, মই আগৰ ডেস্ক বেঞ্চত দুজনকে দুটা লাইনটোহে কথা পাতি আছোঁ, তো বাকীখিনি ডিপ্ৰাইভ হৈ গ'ল শিক্ষাৰ পৰা। গতিকে মোৰ ক্লাছৰুমত বহা 60জন ল'ৰা ছোৱালীৰ লগত মোৰ চকু টু চকু আই কণ্টেক্ট হ'ব লাগিব ক্লাছ কৰাত। চবৰো নামটো মই মুখস্থ কৰিব লাগিব। আমি কেতিয়াবা আন্দোলন কৰাবিলাকত, ৰেলীবিলাকত ভাষণ দিওঁ। 50,000 মানুহ গেডাৰিং হয়, 1 লাখ মানুহ গেডাৰিং হয়, তাতে আমি ভাষণ দিওঁ। আৰু ভাষণ দিওঁতে ইমূৰৰ পৰা সিমূৰ মানুহবিলাকক চাই থাকোঁ যে মানুহবিলাক শুনি আছেনে নাই, ওপৰে তলে। যদি শুনা নাই, ভাষণটো দি লাভ নাই। আৰু মোৰ ভাষণটো মানুহক কানেক্ট কৰা নাই। কানেকশ্যন, কাৰেকশ্যন এণ্ড ডাইৰেকশ্যন, CCD, ইট ইজ এ থিয়ৰী। Unless you connected, unless you corrected, you won't have any direction. Correction, connection, electricity to কেনেকৈ যায়, এটা তাৰটো এটা তাৰৰ লগত জড়াই দিব লাগিব। এইটো কানেকশ্যনটো ভাল হ'লেহে কাৰেণ্টটো ইয়াৰ দ্বাৰা ফ্ল' হ'ব, নহ'লে নহ'ব। মই বিজ্ঞান শিকাই আছোঁ, ছাত্ৰ ছাত্ৰীয়ে বুজি পাইছেনে নাই?
যদি বুজি পোৱা নাই মোৰ তৰিকাটো গলত হ'ব পাৰে, মোৰ কথা কোৱাটো মানে ভাল হোৱা নাই হ'ব পাৰে, কিবা এটা হ'ব পাৰে। ছাত্ৰ ছাত্ৰীক 60জনক চেঞ্জ কৰিব পৰা নাই, নিজৰ টিউনটো চেঞ্জ কৰিব পাৰে। সৰ্বশিক্ষাই যেতিয়া ক'লে যে জয়ফুল লাৰ্ণিং, মই তেতিয়া বহুত টিচাৰ্ছ মিট কৰি আছোঁ। কিছুমান টিচাৰে ক'লে মোক যে আমি 50-55 বছৰ হ'ল জয়ফুল লাৰ্ণিঙত আমি কেনেকৈ নাচিবা কি শিকাম এতিয়া। জয়ফুল মিনছ তেখেতসকলে ভাবি ল'লে যে ছাত্ৰৰ আগত নাচিব লাগে, গাব লাগে। ন' অনলি ছিংগিং এণ্ড ডেন্সিং ইজ নট এ পাৰ্ট অফ দ্য প্ৰচেছ অফ দ্য জয়ফুল লাৰ্ণিং। এজন ছাত্ৰ ছাত্ৰীয়ে ঘৰতকৈ স্কুলত থাকি বেছি ভাল পোৱা হ'ব লাগিব। এই এনভাইৰনমেণ্টটো টিচাৰবিলাকে বনাব লাগিব। আগতে আমাৰ গাঁওবিলাকত কি আছিলে, মাবিলাকে বন্ধৰ দিনা ল'ৰা ছোৱালীক গালি পাৰে, আজি স্কুলো নাই নহয়, এইকেইটা বহুত দিগদাৰ কৰি থাকে, স্কুল থাকিলে ভাল হ'লহেঁতেন বুলি কেনে নিজৰ ল'ৰা ছোৱালী। আৰু স্কুলত গ'লে যদি শিক্ষকক গালি পাৰে, মাটো ক'লে বেচেৰি সি বুজাবও নাজানে, পঢ়া পাতিও নাই, সি ঘৰত ল'ৰা ছোৱালীক সদায় গালি পাৰে, মাৰে, কিবা কৰিলে। আমাৰ গাঁওবিলাকতো সিটো লাৰিব নালাগে, ইটো লাৰিব নালাগে। মই মেট্ৰিক দিয়ালৈকে ৰেডিঅ'য়ে টাচ কৰিবলৈ ভয় কৰিছিলোঁ, কাৰণ ঘৰত ৰেডিঅ' নাছিলে। বেলেগৰ ঘৰত যাওঁ, কেতিয়াবা কয় এই বাপা তুমি যোৱাচোন, এই ৰেডিঅ'টো বন্ধ কৰি দিয়া বোলে। মই ওচৰত যাই পেলাই আৰু গুচি আহোঁ। তাৰপিছত কয় কিয় ৰেডিঅ'টো বন্ধ নকৰিলা তুমি? মই বুজাই মইতো কিনি দিব নোৱাৰিম, বুজিছেনে? তো আমাৰ শিশুবিলাকে কি হয়, ঘৰৰ পৰা স্কুলত গ'ল, স্কুলতো যদি শিক্ষকে ভাল ব্যৱহাৰ নকৰে, ল'ৰা ছোৱালীয়ে ক'ত শিকিব? শিকিবতো নোৱাৰে, সি স্কুল ড্ৰপ আউট হৈ যায়। এতিয়া বহুত ড্ৰপ আউট আমাৰ এলিমেণ্টাৰীত অলপ আছে, কিন্তু ছেকেণ্ডাৰীৰ পৰা ওপৰত এটা পিৰামিড ষ্ট্ৰাকচাৰ হৈ গৈছে। পিৰামিডটো চবে জানে, মানে 12% ষ্টুডেণ্টহে পষ্ট গ্ৰেজুৱেটলৈকে গৈ পায়, বাকীখিনি চব আধাতে শেষ হৈ যায়। 98% আধাতে শেষ হৈ যায়, 88%। চ' এতিয়া কথা হৈছে এই পৰিৱেশটো কেনেকৈ চেঞ্জ কৰিম। ভাবিছে যে আপোনালোকে ইমান ভাল ল'ৰা ছোৱালী 900জন চাকৰি পালে, এই এপইণ্টমেণ্টখন বুজি পাব লাগিব। এই এপইণ্টমেণ্টখনে মোৰ জীৱনটোত বহুত ডাঙৰ সহায় কৰিছে। চাওক, জীৱনত চাকৰ আৰু চাকৰি এইটো কপালত লিখা থাকে বুলি কয়। আজি ইণ্টাৰভিউ কিমানজনে দিছিলে ইয়াতে? কিমান হাজাৰ? 14,000ৰ ভিতৰত 1200 চাকৰি পালে। 14,000ত কিমানজনে আউট হ'ল? চ' মেৰিটৰ লগতে লাভো লাগিব। কিছুমানৰ মেৰিট আছিল, নাম্বাৰো আছিল তাৰ, সি মানে কিবা DLED ল'লে, কিবা ল'লে, সি আউট হৈ গ'ল, যিটো গভৰ্ণমেণ্ট পলিচিত নপৰে, তাৰ লাভ নাই। চ' সেইকাৰণে আজি ইউ আৰ দ্য লাকি কেণ্ডিডেটছ। চ' এই লাভটো যে টানিছে, চাকৰি যে পাই গ'ল, দৰমহা যে পাব, বহুত দৰমহা নহয় এইটো। কিছুমানে একে বয়সৰ একে ল'ৰা ছোৱালীয়ে একে সময়তে কোনোবা হয়তো 1 লাখ দৰমহা ল'ব বাহিৰত বেলেগ প্ৰাইভেট চাকৰি কৰি, কিন্তু ইয়াতে দৰমহা কম বুলি এই চাকৰিটো সৰু নহয়। প্ৰাইভেটত যোৱাৰ লগে লগে দৰমহাটো বেছি পাব, কিন্তু এনেকুৱা লেবাৰো কৰিব লাগিব। কোনে কেতিয়া কেনেকৈ ব্যৱহাৰ কৰি কথা নাই, এই কৰোঁ বুলি ক'ব, কিন্তু ইয়াত কোনো একো নকৰে। আগতে শিক্ষাগুৰুসকলক বহুত সন্মান দিছিলে, অফিচাৰবিলাকক বহুত সন্মান দিছিলে। লাহেকৈ সন্মানটো নোহোৱা হৈ গ'ল। এই সন্মানটো যে আজিকালি নিদিয়ে, ইয়াৰ কাৰণে আমি সমাজক জগৰীয়া কৰিম না আমি শিক্ষক সমাজক না অফিচাৰবিলাকক জগৰীয়া কৰিম? কণী আগত না মুৰ্গী আগত, বুজিছেনে? তো এতিয়া এই কাৰণে যে আমি এটা এনভাইৰনমেণ্টটো বনাব লাগিব। স্কুলত যোৱাৰ লগে লগে তাতে SMC আছে। স্কুল এডুকেশ্যনটো কেনেকৈ চলি আছে প্ৰত্যেকজনে ভালকৈ পঢ়ি ল'বা, যিহেতু পঢ়িবলৈ জানে। তাত SMC আছে, CRC আছে, কি থাকে স্কুলত, গোটেই এনভাইৰনমেণ্ট আৰু ইক'চিষ্টেমটো ঠিক কৰিব লাগিব। তাত আমি এডজাষ্ট হৈ যাব লাগিব। ষ্টুডেণ্টবিলাকক মৰম দিব লাগিব, গালি পাৰি ইমান শিকাব নোৱাৰে। গতিকে তৰিকাবিলাক শিকি ল'ব লাগিব। বেলেগ নহ'লেও 3 Idiots চিনেমাটো চাই লওক। আৰু কি আছিলে আমিৰ খানৰ আৰু এটা, তাৰে জমিন পৰ আৰু 3 Idiots ভাল লেচন দিছে। এতিয়া চবকো ট্ৰেইনিং দিয়া হ'ব, অৰিয়েণ্টেশ্যন দিয়া হ'ব, কিন্তু কথা হৈছে কি যে আমি মানৱ সম্পদ কৰিব লাগিব। মই যিটো হ'ব নোৱাৰিলোঁ, মোৰ তাত অহা ছাত্ৰজনক মই সেইটো কৰিব লাগিব। মই টিচাৰ্ছ মিট কৰি থকা সময়ত
2006 to 2010 যেতিয়া মিটিং কৰিবলৈ যাওঁ বহুত খং কৰে এই মিটিং কৰিবলৈ আহি কিবা জানে বুলি কেনে মই যাই পেলাই স্কুলবিলাকত সুধিলোঁ এখন স্কুলত 30 বছৰ হ'ল স্কুলখন এজনো প্ৰফেসৰ ওলাব পৰা নাই এজনো ইঞ্জিনিয়াৰ ডক্টৰ ওলাব পৰা নাই এজনো ভাল মানুহ ওলাব পৰা নাই তো আমি কি শিকাই আছো প্ৰশ্ন আহিব না মই শিকোৱা ছাত্ৰ ছাত্ৰী যদি এজনো লিডাৰ হ'ব নোৱাৰে এটো কেনেকৈ হ'ব মোৰ এলপি স্কুলৰ শিক্ষকজন আজি গৌৰৱ কৰে মোক লৈ পেলাই মই ইমান ফাৰ্ষ্ট বেঞ্চৰ ষ্টুডেণ্ট নাছিলোঁ কিন্তু ঈশ্বৰে এটা গুণ দিছে যে খুব মাইনুটলি মই সব বস্তু ষ্টাডি কৰিব পাৰোঁ আৰু বুজিব পাৰোঁ ময়ো লেট লাৰ্ণাৰ হয় বহুত ফাষ্ট লাৰ্ণাৰ নহয় মোক যদি কোনোবাই কয় একদম ইটো একদম 1 মিনিটত পঢ়ি পেলাই এনচাৰ দিব নোৱাৰিম অলপ পিছত মই দিম যিটো দিম মানে সেইটো আৰু মই জিন্দগীত নাপাৰোঁ এটো সবৰে বহুতৰে ক্ষেত্ৰত হয় কিন্তু এতিয়া কথা হৈছে কি যে ষ্টুডেণ্ট সাইকোলজিটো ভালকে বুজি ল'ব লাগিব সেই ষ্টুডেণ্ট বিলাকে অহাকালি যাই ভাল নাগৰিক হ'ব লাগিব আৰু সংস্কাৰটো অলপ শিকাব লাগিব কাউন্সেলিং দিব লাগিব ষ্টুডেণ্ট সকলক অলপ ইগনাইট কৰিব লাগিব যেটো আব্দুল কালামে কৈছে আমাৰ ৰুৰেল এৰিয়াৰ ষ্টুডেণ্ট বিলাকৰ ড্ৰিম নাই টাউন চহৰত জানা বুজা মাক দেউতাকৰ ল'ৰাবিলাকে ছোৱালীবিলাকে সৰুতে কয় মই ডক্টৰ হ'ম ইঞ্জিনিয়াৰ হ'ম গাঁৱৰ ল'ৰা ছোৱালীবিলাকক যাই সোধা মা তুমি মেট্ৰিক দিবা কি কৰিবা বুলি কেনে মেট্ৰিকটো দি লম চাই লম কি কৰিম হায়াৰ ছেকেণ্ডাৰী সোধা কি কৰিবা হায়াৰ ছেকেণ্ডাৰী পঢ়িছা পিছে হায়াৰ ছেকেণ্ডাৰীটো পাছ কৰি লম তাৰপিছত ভাবিম কি কৰিম ডিগ্ৰী ষ্টুডেণ্টক সোধা সিও ক'ব এই ডিগ্ৰীটো পাছ কৰি লম তাৰপিছত কি কৰিব পাৰোঁ চাওঁ মনত বহুত কিবা কিবি আছে কিন্তু সি কনফিডেন্স নাই যে মই কি হ'ম ঠিক তেনেধৰণে গৈ 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 সি এম এ পাছলৈকে এম এ লৈকে পাছ কৰিলে পিছত কি হ'ল যে এম এ পাছ কৰিলেও কিন্তু মই কোনো ডাইৰেকশ্যন এটা ল'ব নোৱাৰিলোঁ কাৰণ কানেকশ্যনো হোৱা নাই কাৰেকশ্যনো হোৱা নাই ডাইৰেকশ্যন টেক্সট বুকখিনি পঢ়িব লাগে শিক্ষকে পঢ়াইছে যিখিনি লাগে সেইখিনি মুখস্থ কৰিছে পাছ কৰিছে চাৰ্টিফিকেটটো পাই আছে যাই আছে পিছত গৈ পেলাই কি হ'ব যে মা মোক কেনেবা কি চাকৰি এটা দিয়া দেউতা মোক চাকৰি এটা বিচাৰি দিয়া যদি নোৱাৰে মা দেউতাকে খং উঠিব বেলেগৰ দেউতাকে চাকৰি খুজি দিছে তুমি নোৱাৰা মাক কৰিব এই মা বেলেগে মন্ত্ৰী এম এল এ লগত ঘূৰি থকা মোক কিয় চাকৰি এটা বিচাৰি দিব পৰা নাই হয়নে সো এগেইন যাই পেলাই শিক্ষিত মানে এইবিলাক শিক্ষিত মানে কি হয় বাৰ্ডেন শিক্ষা দীক্ষা লৈ পেলাই এখন বাৰ্ডেন হৈ যায় তো এইকাৰণে এই ল'ৰা ছোৱালীবিলাকক ইগনাইটেড কৰিব লাগিব ইহঁতক সুধিব লাগিব তুমি কি হ'বা মই যে ক্লাছ 8ৰ ল'ৰা ছোৱালীক পঢ়াম মই যে এলিমেণ্টাৰী লেভেলৰ ল'ৰা ছোৱালীক পঢ়াম ইহঁতক সংস্কাৰটো দিব লাগিব থাৰ্ড আইটো খুলি দিব লাগিব যে এটা ডাইৰেকশ্যন এটা দিব লাগিব কিন্তু আমি যদি অকল টেক্সট বুকত যে লিখা আছে এইখিনিয়ে পঢ়াওঁ বাকীখিনি যদি একো কথা নকওঁ তাৰ লগত শ্বেয়াৰ নকৰোঁ তাক অলপ খুলি দিবলৈ চেষ্টা নকৰোঁ তাৰ চিন্তা ভাৱনাবিলাক তেনেহ'লে সি আগুৱাই যাব নোৱাৰিব আমাৰ দিনতো বহুত মাৰা আছিলে টিচাৰে কোবাইয়ে বহুত ষ্টুডেণ্ট আউট কৰি দিয়া আছিলে স্কুলৰ পৰা খুব খাই নাহে ষ্টুডেণ্টবিলাকে আজিকালি এইবিলাক নাই আৰু NEP কি কয় আমাৰ যিটো মানে ৰাইট টু এডুকেশ্যন এক্ট হ'ল তাত বহুতখিনি সংশোধন হৈ গ'ল কিন্তু এতিয়াও বহুতখিনি পৰিৱেশ সুধাৰ কৰিব লাগে আচ্ছা কৰি ভাল কৰিব লাগে বহুত এটা তেনেকুৱা এতিয়াও আমাৰ কৰিব লগা আছে গতিকে গৈ পেলাই ভালকৈ পঢ়াব লাগিব স্কুলৰ এনভাইৰনমেণ্টটো ঠিক কৰিব লাগিব ল'ৰা ছোৱালীৰ লগত ভালকৈ ফ্ৰেণ্ডলি হ'ব লাগিব কিছুমান শিক্ষক অলপ খঙাল হয় কিবা হয় এইখিনিকো অলপ চম্ভালিব লাগিব এইখিনিকো অলপ চম্ভালি ল'ব লাগিব কাৰণ আমাক ভাল মানৱ সম্পদ লাগে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষখন বিশ্বগুৰু কৰাৰ কথা কৈছে বিকশিত ভাৰত গঢ়াৰ কথা কৈছে বিকশিত ভাৰত কাক লৈ হ'ব আমাক লৈ এই গ্ৰাম্য অঞ্চলৰ এই ভাৰতৰ অসমৰ বিটিআৰৰ ছাত্ৰ ছাত্ৰীক লৈ পেলাই হ'ব আৰু নেগেটিভিটি দি নিজকে হেৰাই দিব নালাগে ভিৰ মে ৰহোগে তো গুম হৈ যাওগে আজিৰ পৃথিৱীটোত যিটো নেকি আমাৰ কবিৰ দাসে কৈছে যে জগ দৰ্শন কা মেলা আমি এটা মেলাতে আহিছোঁ বহুত মানুহ আছে 10টা কথা ক'ব বাট ইউ ডিচাইড সদায় ৰাতিপুৱা আৰু গধূলি ঠিক কৰা ৰাতিপুৱা স্কুলত যোৱাৰ আগতে আধা ঘণ্টামান নিজে ঠিক কৰি লোৱা আগতে যে যোৱাকালি মই কাক পঢ়ালোঁ কি পঢ়ালোঁ ছাত্ৰ ছাত্ৰীয়ে বুজি পাইছেনে নাই আজি মই অলপ ইহঁতক কিবা ৰিমেডিয়েল কিবা এটা কৰিব লাগিব নেকি যদি যায় তেতিয়া কৰিব লাগিব ক্লাছ কৰি উঠি গধূলি আকৌ নিজৰ ডায়েৰী এখন লৈ পেলাই ডায়েৰীত লিখিব লাগিব
যে আজি মই কি পঢ়ালোঁ কি পঢ়ালোঁ এনে গৈছোঁ আহিছোঁ এইটো নহ'ব যে মই ক্লাছ 1ত এইটো পঢ়িলোঁ 4ত এইটো 5ত এইটো পঢ়ালোঁ আৰু ল'ৰা ছোৱালীয়ে কিবা বুজি পাইছেনে নাই আমি এতিয়া স্কুল এডাপশ্যন কৰি আছোঁ BTCত চৰকাৰী স্কুল এডাপশ্যন কৰি আছোঁ 1 ষ্টুডেণ্ট 1 ফাইল এটা মিছন আমি লৈ আছোঁ নেক্সট বছৰৰ পৰা আমি অলপ লাগু কৰিম কমচে কম নোৱাৰিলেও 500মান স্কুলত এজন ষ্টুডেণ্টৰ এগেইনষ্টত এটা ফাইল হ'ব যেনেকৈ পেচেণ্ট এটা মেডিকেলত গ'লে ফাইল এটা হয় তাৰ ব্লাড চুগাৰ কিমান আছে তাৰ কি বেমাৰ আছে সব তাতে টেষ্ট কৰিলে কোলেষ্ট্ৰল কিমান আছে আমাৰ ষ্টুডেণ্টবিলাককো আমি তেনেকুৱা চাব লগা হৈছে কিয় ষ্টুডেণ্টবিলাক সেকেন্ডাৰী ষ্টেজত ড্ৰপ আউট হয় ব্ৰেইনটো কম নহয় ফিজিক্যাল কি কয় ফ্যামিলি প্ৰবলেমটো আছে বহুতৰে আছে তো কিন্তু ইয়াৰ পিছত কিতাপ ফ্ৰী পায় স্কুল ফ্ৰী পায় খাবলৈ মিড ডে মিল পায় তাৰ পিছতো ড্ৰপ আউট কিয় হৈ আছে এইবিলাক চাব লাগিব গতিকে তাত যাই প্ৰত্যেকজন ষ্টুডেণ্টকে অলপ আপোনালোকে চাব লাগিব ভালকে যে এই ইয়াৰ পৰা আমি কেনেকৈ ওলাই যাম এতিয়া আমি চাকৰিত ঘুষ লোৱা নাই এটাই বস্তু ঘুষ হিচাপে বিচাৰিম যাতে ভালকে শিকায় আপোনালোক এইটোৱে ঘুষ আমাৰ কাৰণে বেলেগ একো নাই আৰু পিছত আহি থকা মানুহবিলাকক এনকাৰেজ নকৰিব ল'ৰা ছোৱালীক এনেকুৱা মানে অলপ মেণ্টেলিটি মাইণ্ডছেট ডেভেলপ কৰিব লাগিব ইহঁতে যাতে নিজৰ ভৰিত খাৰা হ'ব পাৰে ইহঁতক ষ্টৰী শুনোৱা আপোনালোকে বহুতে হয়তো জানে বহুতে নাজানে অলপ ষ্টৰী পঢ়ি লোৱা ষ্টৰী অলপ শুনাব লাগে ল'ৰা ছোৱালীবিলাকক ইনফৰমেশ্যন দিব লাগে স্পৰ্টছৰ ইনফৰমেশ্যন কালচাৰেল ইনফৰমেশ্যন জেনেৰেল নলেজ ইহঁতক দিব লাগে কাৰণ গাঁওবিলাকত তেনেকুৱা পৰিৱেশ বহুত কম থাকে কেতিয়াবা গাঁৱত পুথিভঁৰালো নাই গতিকে ষ্টুডেণ্ট এই বয়সৰ ষ্টুডেণ্টক কি লাগে এইটো অলপ দিব লাগিব যিটো কো কাৰিকুলাৰ এক্টিভিটি আছে খেলা ধূলা স্কুলত নকৰে এইটো কৰিব লাগিব আৰু কৰিব দি পেলাই দূৰত থাকিলে নহ'ব টিচাৰ্ছবিলাকো ইনভলভ হৈ যাব লাগিব কাৰণ সেইটো আমাৰ নিজৰ সন্তান নহ'লেও আমাৰ সন্তানৰ নিচিনা আৰু শিক্ষকৰ কাৰণে কোনো জাতি বৰ্ণ ধৰ্ম কালাৰ ইয়াৰ লগত নাই যোনে আহে ইয়ে আপোনাৰ শিষ্য হয় ইউৰ ডিচিপল ইউৰ ষ্টুডেণ্ট চ' তাক গাৰ্জেনৰ নিচিনা নাৰ্চাৰ কৰিব লাগিব তাক গাৰ্জেনৰ নিচিনা পালিব লাগিব চ' সেই দায়িত্বটো ল'ব লাগিব অহা 10 বছৰত যিখিনি টিচাৰ এপইণ্টমেণ্ট হ'ব এই আজিৰ পৰা যদি অহা 10 বছৰত এপইণ্টমেণ্ট হ'ব লগা শিক্ষকসকলে প্ৰত্যেকজনে যদি অলপ দায়িত্ব লয় আমি 20 বছৰ পিছৰ পৰা বিকশিত ভাৰতটো পাবলৈ সক্ষম হ'ম 1947টো আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে উইদিন 1947 এই অমৃত কালত ভাৰতটো বিকশিত দেশ হ'ব লাগে আজি 2024ত আমি থিয় হৈ আছোঁ গতিকে অহা 15 বছৰত আমাৰ যদি শিক্ষাটো ভাল হয় পৃথিৱীত মানৱ সম্পদ আগুৱাই যোৱা একমাত্ৰ পথটো হ'ল শিক্ষাক বাদ দি কোনো সমাজ আগুৱাই যাব নোৱাৰে আৰু এই শিক্ষাটোৱে যদি দুৰ্বল হয় তেনেহ'লে কেনেকৈ আগুৱাই যাব এতিয়া সেইকাৰণে আমি এই বছৰ নিউ জেনেৰেশ্যন টিচাৰ ট্ৰেইনিং চেণ্টাৰ বনাব বিচাৰিছোঁ নিউ জেনেৰেশ্যন টিচাৰ ট্ৰেইনিং চেণ্টাৰত বিটিআৰ অঞ্চলত প্ৰতিজন টিচাৰক আমি ট্ৰেইনিং কৰাই দিম তাত কি ট্ৰেইনিং থাকিব আমাৰ লোকেল কাৰিকুলাম নেশ্যনেল কাৰিকুলাম আৰু এছিয়াৰ বেষ্ট কাণ্ট্ৰিৰ কাৰিকুলাম ইউৰোপৰ বেষ্ট কাণ্ট্ৰিৰ কাৰিকুলাম আৰু আমেৰিকাৰ কাৰিকুলাম পৃথিৱীত যিমান কাৰিকুলাম যিমানখিনি এডুকেশ্যন চলি আছে প্ৰত্যেকটো কাণ্ট্ৰিৰ প্ৰত্যেকটো কণ্টিনেণ্টৰ এডুকেশ্যন চিষ্টেম আৰু পলিচিটো লৈ আহি আমাৰ শিক্ষকবিলাকক আমি শিকাব বিচাৰিছোঁ দিব বিচাৰিছোঁ যাতে আমাৰ শিক্ষকক পিছ পৰি নাথাকে আজি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আহিছে আমাৰ শিক্ষকবিলাক ডিজিটেল ট্ৰেইনিং ল'ব লাগিব এতিয়া সব এলপি স্কুলতো লাহে লাহে স্মাৰ্ট ক্লাছৰুম হৈ যাব ষ্টুডেণ্টবিলাকক অপাৰেট কৰিব পাৰিব লাগিব এটা ডিজিটেল ক্লাছৰুম হ'ব তাত ষ্টুডেণ্টক ভালকৈ দেখাব পৰা হ'ব লাগিব কোনটো হোৱাট ইজ হোৱাট টিচাৰ ষ্টুডেণ্টে কানেকশ্যন হ'ব নহ'লে টেক্সট বুকত পঢ়ি আজিকালিতো বহুত স্কুল মই এখন স্কুলত গৈছিলোঁ আজিৰ পৰা 7 বছৰমান আগত মহাৰাষ্ট্ৰ কসমপলিটেন ইনষ্টিটিউট বুলি আছে পুনেত সেইখন স্কুলত ক্লাছ 1ৰ পৰা ল'ৰা ছোৱালীৰ ইমেইল আইডি আছে ক্লাছ 1ৰ পৰা আৰু কোনো কিতাপ লৈ নাযায় আৰু ক্লাছ 1ৰ পৰা ক্লাছ 8লৈকে সেই স্কুলৰ ল'ৰা ছোৱালীবিলাকে কম্পিউটাৰ হাৰ্ডৱেৰ শিকাটো কমপ্লিট কৰে ছফ্টৱেৰ নহয় আমাৰ ইয়াত বহুতে কম্পিউটাৰ মাৰিব নোৱাৰা মানুহ ওলাব এতিয়া ইহঁতৰ স্কুলখনতো নট কম্পিউটাৰ ছফ্টৱেৰ কম্পিউটাৰ হাৰ্ডৱেৰ খুলি পেলাই কম্পিউটাৰ আৰু বনাব পৰা ক্লাছ 8ৰ ল'ৰা ছোৱালী মই যেতিয়া চাবলৈ গ'লোঁ মোক ডাইৰেক্টৰে চব ক্লাছৰুম দেখালে মই চালোঁ মই একদম বেলেগ দুনিয়াত গুচি গ'লোঁ আহি পেলাই যেতিয়া প্ৰেজেণ্টেশ্যন দিলে মই সুধিলোঁ যে আমাৰ তাততো ল'ৰা ছোৱালী ক্লাছ 8লৈকে কম্পিউটাৰ লাৰিব টাচ কৰিবলৈ দিয়া নাযায় আপুনি কিয় কৰিলে এইটো
হি কৰিলে যে ষ্টুডেণ্টৰ সবচে লাৰ্ণিং এজটো এই এজটোৱে লাৰ্ণিং এইখিনি সময়ত ল'ৰা ছোৱালীয়ে বহুত বস্তু শিকিব পাৰে কিবা লেংগুৱেজ শিকিব কিবা বস্তু শিকিব সব শিকিব পাৰে এইখিনি সময়ত তো আপোনালোকৰ কি হ'ব যে যি সময়ত আপোনালোকে ল'ৰা ছোৱালীক ক'ব যে কম্পিউটাৰ শিকা সেই সময়ত ল'ৰা ছোৱালীয়ে কম্পিউটাৰ নহয় লাভ লেটাৰ লিখিবলৈ শিকিব বুলি ক'ব কিন্তু মোৰ ল'ৰা ছোৱালী লাভ লেটাৰ শিকাৰ আগতে কম্পিউটাৰ শিকি শেষ কৰিলে তাৰ মানে তেখেতে মোক ক'লে যে যদি সি ক্লাছ 8ৰ পিছত ড্ৰপ আউটো হৈ যায় সি বাহিৰত যাই পেলাই কম্পিউটাৰৰ কাম কৰি খাব পাৰিব তো মই নেক্সট দিনা আহিব লগা আছিলে মই নেক্সট দিনা আহাটো কেনচেল কৰিলোঁ মই আৰু 2 দিন পুনেত থাকিলোঁ নেক্সট দিনা মই কি কৰিলোঁ যে তেখেতৰ মানে মানুহ লৈ পেলাই তেখেতৰ ক্লাছ 8ৰ ল'ৰা ছোৱালীৰ ঘৰে ঘৰে গ'লোঁ মই 10জনমান ল'ৰা ছোৱালীক স্কুটি লৈ পেলাই পুনেত এজন তেখেতৰ ষ্টাফ এজন লৈ পেলাই মই ল'ৰা ছোৱালী বিচাৰি গৈছোঁ সঁচাকৈ এজন ল'ৰাৰ ঘৰত পালোঁ মানে অলপ কি বোলে ফুটপাথৰ নিচিনা জুপাৰ বাটি বুলি কয় যেটো ফুটপাথৰ নিচিনা ঘৰ হয় অলপ মানে প্লাষ্টিকৰ ঢাকা আছে তো খুদিলোঁ যে ইয়াত কোনোবা অমুক স্কুলত পঢ়া ল'ৰা ছোৱালী আছে নেকি বুলি ক'লে যে ইহঁতৰে আছে তো সোমালোঁ তো ল'ৰাজন মানে মাইনৰিটি আছিলে মানে এইটো পিন্ধি আছে তো ল'ৰাজন মানে সঁচাকৈ কম্পিউটাৰ এইটো কৰি আছে CPU টো খুলি আছে মানে তো মই ভাবিলোঁ এইটোৱে হ'ব বুলি পিছত মা ওলাই আহিছে মাক সুধিলোঁ যে আপোনালোকৰ মহাৰাষ্ট্ৰ কৰ্মপলিটেন ইনষ্টিটিউটত পঢ়া কোনোবা আছে নেকি ইয়ে পঢ়ে বুলি কৈছে তো মই সুধিলোঁ তাক যে তুমি কি ক্লাছত পঢ়া মই ক্লাছ 8 में पढ़ता हूँ क्या कर रही हो मैं कंप्यूटर ठीक कर रहा हूँ মানে কম্পিউটাৰ ঠিক कर रहा हूँ বুলিছে আৰু ইফালে চালোঁ বহুত কম্পিউটাৰ পঢ়ি আছে ঘৰত তো সুধিলোঁ দেউতা কি কৰে দেউতা অটোৱালা দেউতাই অটো চলাবলৈ যাওঁতে টাউনত কিছুমান দোকানৰ লগত লিংক আছে আৰু সেই দোকানৰ লগত ৱৰ্কশ্বপৰ লগত কথা পাতি য'ত কম্পিউটাৰ ভাল কৰিবলৈ দিয়ে তাৰ পৰা কম্পিউটাৰ উঠাই আনি পেলাই ল'ৰাটোক দিয়ে দেউতাই একো নাজানে সি খালি অটোৱালা পিছত এই কম্পিউটাৰটো ঠিক কৰি দিয়ে ল'ৰা দেউতাকে আৰু দোকানত দিয়ে ল'ৰাটোৱে দামো নাজানে দোকানীয়ে তাক দিয়ে মই সুধিলোঁ কিমান পইচা পায় কোনোবা কম্পিউটাৰত 2000 পায় কোনোবা কম্পিউটাৰত 3000 পায় কোনোবা কম্পিউটাৰত 500 পায় মই তুমি এইটো দামটো কেনেকৈ লিখি দিয়া পিছত মই নিলিখোঁ দোকানীয়ে লিখি বুলি কৈছে ল'ৰাটোৱে এইটো নাজানে এই দামটো চব বস্তু দোকানৰ পৰা দি পঠাই এইটো কৰে চাওক কিমান এডভান্স আমাৰ এতিয়াও এইটো প্ৰব্লেম সেই ল'ৰা ছোৱালীৰ লগত আমাৰ ডিগ্ৰী ল'ৰা ছোৱালীও পাত্তা নাপাব তেনেকুৱা অৱস্থা হৈ গৈছে তো সেইকাৰণে এতিয়া বহুত স্পীডত আমি কামটো কৰিব লাগিব মই এইখিনি কথা ক'লোঁ আৰু ইয়াৰ পিছত মই ভাবোঁ যে আমাৰ সম্বন্ধটো ভালে থাকিব চবৰ লগতে এটা ফ্ৰেণ্ডলি এটা এনভাইৰনমেণ্ট এটা বনাব লাগিব আগৰ জেনেৰেশ্যনটো যি গ'ল আহি থকা সময়ত আৰু আপোনালোকেও অহাকালি গৈ পেলাই অলপ কিতাপ পত্ৰ পঢ়ি থাকিব অলপ আপডেট হৈ থাকিব গুগলবিলাক অলপ চাই থাকিব কাৰণ ঘৰত গৈ পেলাই এপইণ্টমেণ্ট পালে গাঁৱত বহি গ'ল লাহেকৈ কি হৈ যায় একদম এটা এৰিয়া কনফাইনমেণ্ট হৈ যায় তাৰপিছত আমাৰ ব্ৰেইনটো এটা নিগেটিভ আহি যায় এতিয়া বহুত শিক্ষকৰ লগত কথা পাতিলে তেখেতৰ মানে কথাবিলাক নিগেটিভ পাওঁ মই শিক্ষকবিলাক বহুত পজিটিভ হ'ব লাগে বেলেগতকৈ 200 গুণ শিক্ষকে পজিটিভ হ'ব লাগে পাৰিব লাগিব কৰিব লাগিব কৰিম হ'বই এইটো মেণ্টেলিটি হ'ব লাগে কিয় নহ'ব এইটো মই কৰি দিম দিয়া কোনোবাই কৰা নাই মই কৰি দিম দিয়াচোন দিয়া মই কৰি দিম কি হৈছে আৰে এইটো কিয় কৰা নাই হ'ব এইটো সেইটো গ'ল আৰু ষ্টুডেণ্টবিলাকক এনেকৈ কৰাটো গ'ল আৰু এতিয়া একদম ভালকৈ ব্যৱহাৰ কৰি মৰম স্নেহ কৰি পেলাই আমাৰ ল'ৰা ছোৱালীক ভাল কৰিব লাগিব আমি 2 বছৰত চালোঁ 3 বছৰত এটা সময়ত মেট্ৰিকৰ ৰিজাল্ট আপাৰ আছামৰ ডিষ্ট্ৰিক্টবিলাকতে টপ হয় এতিয়া আমাৰ ডিষ্ট্ৰিক্টৰ মেট্ৰিকৰ ৰিজাল্টত টপ হয় হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টত চব আপাৰ আছামতে টপ হয় এইবাৰ ছায়েন্সত আমাৰ ডিষ্ট্ৰিক্ট টপ কৰিছে আৰ্টছত আমাৰ ডিষ্ট্ৰিক্ট টপ কৰিছে BTC এৰিয়াত পৰিৱেশ বদলি গ'ল যোৱা বছৰ APSC পৰীক্ষাত আমাৰ 50 জন পাছ কৰিছে মাত্ৰ 5টা ডিষ্ট্ৰিক্টত 50 জন APSC পাছ কৰিছে আকৌ আমি এই বছৰ দিল্লীত 50 জন পঠাইছোঁ গুৱাহাটীত 50 জন পঠাইছোঁ APSCৰ কাৰণে PhDৰ কাৰণে আমি প্ৰগ্ৰাম আৰম্ভ কৰিছোঁ ল'ৰা ছোৱালীৰ কাৰণে মুঠতে এডুকেশ্যনত আমি একো এৰিব বিচৰা নাই যোৱাকালি এটা প্ৰগ্ৰাম লঞ্চ কৰিছোঁ আমি যে যোৱাকালি ইউথ এমপ্লয়মেণ্ট মিছন বুলি এটা প্ৰগ্ৰাম লঞ্চ কৰিছোঁ 25খন কলেজত শনিবাৰ আৰু দেওবাৰত এই অঞ্চলৰ ল'ৰা ছোৱালী কলেজৰে হওক বা বাহিৰে হওক 3rd গ্ৰেড 4th গ্ৰেড চাকৰি যোনে কৰিব বিচাৰে তাত ফ্ৰী কোচিং দিয়া হ'ব ফ্ৰী অৰিয়েণ্টেশ্যন
আৰু ইয়াৰ লগতে বেলেগ বেলেগ কোৰ্স আমি শিকাম তাতে কোনোবা বলে মানে ম্যানেজমেন্ট কোর্স লাভ বিচাৰে তাক কৰা হ'ব কোনো বলে ডিফেন্সত যাব বিচাৰে CAPF আর কি কয় BSF CRPF SSB বিলাকৰ কেনেকৈ মানে ইন্সপেক্টৰৰ পৰীক্ষা দিব লাগে কেনেকৈ ভৰ্তি হ'ব লাগে শিকাই দিয়া হ'ব অসম পুলিচৰ বেটেলিয়নৰ হয় অসম পুলিচ লয় তাতে আমাৰ ট্ৰেনিং চেণ্টাৰত শিকাই দিয়া হ'ব কেনেকৈ মানে ইন্টাৰভিউত বহিব লাগে এই গোটেই বস্তুটো এতিয়া বিটিআৰত আমি টাৰ্গেট লৈছো এবাৰ 25 খন আৰু অহা বছৰত 10-15 খন মুঠতে 30-40 খন কলেজত প্ৰত্যেক স্যাটাৰডে সানডে হোল ডে আপ টু গুডুলি 10 টাক লাগি কলেজটো খোলা থাকিব আৰু তাতে হাজাৰ হাজাৰ ল'ৰা ছোৱালীক আমি ট্ৰেনিং দিয়া ব্যৱস্থা কৰিম যাতে কোনোবা যি কাম কৰিব বিচাৰে এই কামটো কৰিব পাৰে আৰু আপোনালোকৰ পৰাও কোনোবা যদি বিচাৰে যে আমিও এই কামত যোগদান কৰিম আমাৰ ৱেবছাইটত আছে ৱেবছাইটত যাই আপোনালোকে যোগদান কৰিব পাৰিব সকলোকে ধন্যবাদ জনালো আপোনালোকৰ লগতে আপোনালোকৰ পৰিয়ালকো ধন্যবাদ জনালো অভিনন্দন জনালো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছিলে সদায় এটা কথা কৈ আছে যে নিজৰ পৰিয়ালক চাব লাগে নিজৰ মা দেউতাক চাব লাগে নিজৰ পৰিয়ালক চাব লাগে নিজৰ মা দেউতাক চাব লাগে আমি বহুতে দুখীয়া ঘৰৰ পৰা আহিছো আমাৰ প্ৰথমজন এপইন্টমেন্ট পোৱা জনক কৈছো মই যে আজিৰ পৰা স্পৰ্টিং পিন্ধিব নোৱাৰিব বুলি কেনে ই কৈছে যে স্যাৰ পইচা নাছিল বুলি কেনে তো এতিয়া শিক্ষক হলে অলপ ভাল ড্ৰেছত থাকিব লাগিব হয়নে একদম জিন্স টাইট পিন্ধি একদম স্পৰ্টিং পিন্ধি গলে স্কুলত অলপ বাহিৰত পিন্ধক একো নাই কিন্তু স্কুলত যাওঁতে অলপ হিটো পৰিবেশটো ৰাখিব লাগিব নহলে ষ্টুডেন্টক শিকিব ইটো সো হি কাৰণে আমাৰ ঘৰত অহাকালি চাকৰি এটা পালে যেতিয়া সব সমস্যা এতিয়া আপোনাৰ ওপৰত আহিব সব সমস্যা ইটো নাই ঘৰ বনাব লাগিছিলে বিয়া পাতিব লাগিছিলে উমুক তুমুক 10টা আলহী ওলাব যাৰ বেমাৰ হ'ব এতিয়া আমাৰ হৈছে আগতে বহুত বছৰ মই আন্দোলন কৰিলো কেতিয়াবা মানে খাব পাইছনে নাই খুব পাইছনে নাই কোনো খুদা নাছিলে যেতিয়া পলিটিক্সত আহিলো চিভ হলো এতিয়া হাজাৰ হাজাৰ আলহী ওলাই গ'ল ময়ো মামা আছিলো নহয় ময়ো কিবা আছিলো নহয় মোৰ কিডনি ফেল হৈছে মোৰ উমুক ফেল হৈছে মোৰ কেঞ্চাৰ হৈছে সবকো চাব লাগিব এই কাৰণে চকু মুজি আমি যাব লাগিব মই এটাই কথা কম এক্সিডেন্টটো আপোনালোকৰ পৰা নহয় বুজিছেনে এক্সিডেন্ট মানে ভুল wrong may come 1000 times but not through me এটা কথা মনত ৰাখিব মানুহ ভুল কৰি মানে সমাজত মানে আউট হোৱাটো বেছি টাইম নালাগে শিক্ষকসকলে ভুল কৰিব নালাগে কেতিয়াবা ভুল ইনফৰমেশন বিলাক আহি বহুত বেয়া লাগে শিক্ষক সমাজৰ এটা বেলেগ জায়গা আছে আপোনাৰ বয়স কিমান হিটো মেটাৰ নহয় মই এই 25 বছৰতে চাকৰি পালো 30 বছৰতে পালো মই ভুল কৰিব পাৰো ইটো নহয় বেলেগ মানুহ ভুল কৰিলে অলপ এক্সকিউজ কিন্তু শিক্ষকে ভুল কৰিলে ইটো গুটে পলিউটেড হৈ যায় এই কাৰণে wrong may come 1000 times but not through me ভুলটো হ'বই কিন্তু মই যাতে ভুলটো নকৰো এজন 70 বছৰৰ মানে বেছি ট্ৰাক ড্ৰাইভাৰ এজনক এটা ইন্টাৰভিউ লৈছিলে বহুত বছৰ আগতে এটা মেগাজিনত মই মেগাজিনটো পঢ়িছো মই দেখা পালো যে 70 বছৰৰ ট্ৰাক ড্ৰাইভাৰ এজনক ইন্টাৰভিউ লৈছে যে আপুনি 70 বছৰলৈকে ট্ৰাক চলাইছে কি কৈছে এতিয়াও চলাই আছো মই ট্ৰাক পুৰা অল ইণ্ডিয়া ট্ৰাক চলাই তো তাক সুধিছে যে আপুনি এক্সিডেন্ট কৰিছে না নাই বুলি ই কৈছে যে মই এক্সিডেন্ট কৰিছো কিন্তু আজিলৈকে মোৰ এক্সিডেন্টত কোনো মই জীৱ হত্যা কৰা নাই এৱাৰ্ডো পাইছে তেখেতে খুদিলে যে কেনেকৈ ইটো কৰিছে আপুনি ট্ৰাকটো ৰাস্তাত লৈ যাওঁতে এক্সিডেন্ট হ'বই আৰু মৰিবই কুকুৰ হলেও মৰিব লাগিব তেখেতে ক'লে যে এতিয়ালৈকে মই একো মাৰা নাই তো কাৰণটো কি তেখেতে ক'লে যে মই যেতিয়া ট্ৰাকটো লৈ ৰাস্তাত ওলাও মই এটা কথা ভাবি লওঁ যে মোৰ বাহিৰে সবে অন্ধ সব অন্ধ তাৰ মানে কোনবা আহি মোৰ গাড়ীৰ আগত পৰিব অন্ধবিলাক তো তাক মই বাঁচাব লাগিব মোৰ খালি ট্ৰাকটো লৈ মই মণিপুৰ পাব লাগে হিটো নহয় মই ৰাস্তাত বহুত অন্ধ আহিব হিবিলাকো বাছাই যাব লাগিব লাগিলে মই 2 ঘণ্টা লেট পাম 12 ঘণ্টা লেট পাম কথা নাই কিন্তু মই ঠিক কৰি লৈছো যে মই হিটো নকৰো গতিকে আপোনালোকে ঠিক কৰি লওক কবাত কিবা স্লো হ'ব পাৰে কিবা হ'ব পাৰে কিন্তু আপোনালোকৰ দ্বাৰা যাতে কোনো ভুল নহয় ঠিক আছে বাকি मोजाङै दङ ना साबेसे बर' फोरोंगिरि दङ आखाइथिंलाय बाप रे बाप बयबो बुजि मोनखादों नङा होमबा आं खननै बुंला दा बिबाना जाहैबाय जे मोजाङै फोरोंनांगोन दायित्व लानांगोन आरो फरायसाफोरखौ जोथोन लानांगोन
थांनाय समफ्रा जोबोद गाज्रि सम थांबाय 30-40 बोसोर मोजाङै फरायनो हायाखै पुलिस मिलिटारि अपारेशन माबा माबि दावराव दावसि दा मोजां सम फैदों जोंनि फरायसाफ्राबो बिराद मोजाङै फरायनो हायो खालि बिसोरनो गाइडेन्स नांगौ दा ओंखायनो टेक्स्ट बुकखौ फरायनायजों लोगोसे माखासे गाइडेन्सखौ होनांगोन आरो गाइडेन्सखौ होनांगौबा साफ्रोमबो फोरोंगिरिया एसे गुबुन गुबुन लेखाफोरखौ फरायनांगोन एक्सट्रा लेखाफोरखौ फरायनांगोन गासैबो एक्सट्रा लेखाफोरखौ फरायनांगोन आरो আমার ডাইরেক্টর এটা প্রোগ্রাম লব লাগে প্রত্যেকটো বিও অফিস ডিও অফিসত এটা লাইব্রেরি খোলা টিচাৰৰ কাৰণে লাইব্ৰেৰী আৰম্ভ কৰিব লাগে স্যাটাৰডে সানডে যদি শিক্ষকবিলাকে আহি পঢ়িব বিচাৰে নিজৰ বিও অফিসত ডিও অফিসত আহি যাতে পঢ়িব পাৰে আমি এক বছৰৰ ভিতৰত প্ৰত্যেকটো বিও ডিও অফিসত এটা এটা লাইব্ৰেৰী উইথ ৰিডিং ৰুম তাতে পুরা এসি টেসি লগাই পেলাই কম্পিউটার লগাই থব লাগে কোনোবা যদি ভাবে যে মই আজি পঢ়িবলৈ যাওঁ স্কুল নাই তো হি যাই যাতে পঢ়ি থাকিব পাৰে তাতে বুজিছেনে তেনেকুৱা এটা ব্যৱস্থা কৰিব লাগে दा বইবো যাতে ফৰাইনাयखौ বাৰা খালামो টেক্সট बुकखौथ' फरायनांगोन फोरोंनो थाखाय गुबुन लेखाफोरखौबो फरायनांगोन होमबासो बिनो नांगौ गियानखौ होनो हागोन जोंनि गार्जेनफ्रा गोबां बाथ्रा बुंनो हाया गामिनि गार्जेनफ्रा गोबाङानो लेखा रोङा दा बै फरायसाफोरखौबो जुदि सुबुं धोन खालामनांगौब्ला बिसोरखौबो जुदि मानव सम्पद बानायनांगौब्ला अब्ला जों गावनो फरायनानै बिसोरखौ एसे फोरोंनांगोन दा बिसोरखौ फोरोंनो थाखाय जों गावनो कम्पिटेन्ट जानांगोन अनलि टेक्स्ट बुकखौल' फोरोंबा जानाय नङा दा ओंखायनो गोजौ सोलोंथाइनि बाथ्राखौबो मिथिनांगोन মই एलपी स्कुলত মানে ক্লাছ কৰি আছো বুলি মই কলেজৰ ইউনিভাৰ্সিটি কি হৈ আছে ইনফৰমেশনটো নলোৱাকে থাকিব নালাগে এই ইনফৰমেশনটো ল'ব লাগে কাৰণ ক্লাছ 8 or ক্লাছ 7 ৰ ল'ৰা ছোৱালীক ক'ব পাৰিব লাগিব যে তুমি তোমাৰ টেলেন্টটো কি নংনি টেলেন্টটা মা তুমি কি পঢ়িব পাৰিবা কোনবা ল'ৰা ছোৱালী আছে তাতে গম পালা অলপ সময়ৰ কাৰণে ফুৰ্তি লাগিল কোৱা যে কোনবা গান গাব পাৰা নেকি ক্লাছত ই গান গাব পাৰে গান গাই দিলে টিচাৰ তাক অলপ চাব লাগিব যে তাক যদি ই লাইনত নিব পাৰে বুঝছেনে আর ডিসিপ্লিনটো সানফ্রমবো ফরাইসাफोरखौ ডিসিপ্লিনাव লাখিनो নাজা ডিসিপ্লিন কৰিবলৈ চেষ্টা কৰিবা মারপিট কৰি নহয় দাবি ধমকি দি নহয় মই বহুত স্কুলত প্ৰগ্ৰাম কৰো কিছুমান দেখা পাই পেলাই খুব দুখ লাগে এখন হায়াৰ সেকেন্ডাৰী স্কুলত গলো মই এনুৱেল প্ৰগ্ৰামত মাতিলে মই থাকা ওচৰতে 4-5 কিলোমিটাৰ দূৰত তাত কি দেখিলো যে প্ৰায় 1200 মান ষ্টুডেন্ট আছে কেম্পাছত তাৰ ভিতৰত 600-700 মান ল'ৰা ছোৱালী এনেকা বহি আছে এজন ভাল ভদ্ৰলোক এজনে ভাষণ দি আছে কোনো কাৰো কথা শুনা নাই ইমান হাল্লা ইও ভাষণ দি আছে গৰমত মানে মই যোৱাৰ পিছত আৰু আধা ঘণ্টা ভাষণ দি আছে ল'ৰা ছোৱালী চিঞৰি আছে হাল্লা মাষ্টৰ বিলাকে মাজে মাজে লাঠি লৈ এনেকা কৰি আছে এনেকা মই ভাবিছো এনেকা স্কুলত এনেকা হলে কেনেকৈ হ'ব ইমান বিশৃংখল পিছত মই তেখেতৰ ভাষণ শেষ হ'ল মই ক'লো যে মই আৰু কেনেকৈ ভাষণ দিম ইমান হাল্লা নাই ছাৰ আপুনি ক'ব লাগিব আপোনাক ক'বই মাতি আনিছো মই ক'বৰ কাৰণে পৰিৱেশে নাই দেখোন বুলি তাৰপিছত মই গ'লো গৈ পেলাই চালো ল'ৰা ছোৱালী মই এনেকা হাতটো এনেকা কৰি আছো কোনোবা চাই আছে কোনোবা চোৱা নাই মই এনেকাই কৰি আছো তো ইহঁতে চালে চোৱাৰ পিছত মই ক'লো যে মনে মনে থাকাচোন বুলি কেনে অলপ শুনিছে ইহঁতে তেতিয়া মই ক'লো যে তোমালোকে কিমান চিঞৰিব পাৰিবা মই বেছি চিঞৰিম না তোমালোকে বেছি চিঞৰিবা তো ইহঁতে ফূৰ্তি পালে আমি বেছি চিঞৰিম বুলি কেনে মই চিঞৰা কিমান চিঞৰিব পাৰা চিঞৰাচোন বুলি কেনে ইহঁতে বহুত জোৰত চিঞৰিব ময়ো চিঞৰিলো যিমান আৰু জোৰত একদম যিমান হোৱা নাই আৰু জোৰত চিঞৰা পুৰা চিঞৰি আছে পুৰা হাল্লা হৈ গ'ল ময়ো চিঞৰি আছো একদম মাত ভাঙালৈকে চিঞৰিলো ভাগৰ লাগিল এতিয়া ঠিকে আছে না ঠিকে আছে ছাৰ বুলি কেনে তো সবে মনে কৈছে এই মানুহজন ই ক'ৰ মানুহ হয় ই লাঠি লৈ কিয় থিয় দি আছে ইয়াতো গৰু ছাগলী নহয় ই কিয় থিয় দি আছে এই মানুহটো চোৱাচোন তোমালোকে এজনে ক'লে ছাৰ ই আমাৰ ছাৰ হয় বুলি কৈছে তো ই কি পাগল নেকি লাঠি লৈ কিয় থিয় দি আছে এইটো বুলি নাই ছাৰ আমি হাল্লা কৰাৰ কাৰণে লাঠি লৈ আছে বুলি কৈছে মই কৈছো এতিয়া ই কি কৰিব লাগে এতিয়া তোমালোকে বহিব লাগে নে তোমালোকৰ ছাৰে বহিব লাগে ছাৰ বহিব লাগে বুলি ই চিটটো এৰি দিলে তো তেখেতে বহিল পিছত বাইদেউ এজনী আছে মই এই মহিলাজন কোন হয় বুলি কেনে লাঠি লৈ থিয় হৈ আছে ক'লে যে আমাৰ বাইদেউ তো বাইদেউ কিয় থিয় হৈ আছে তুমি কিয় বহি আছা নাই বাইদেউ বহক বুলি কেনে মই গোটেইকেইজনক বহাই দিলোঁ 6জন মান শিক্ষকসকলক তাৰপিছত ছাত্ৰ ছাত্ৰীক ক'লো মই যে তোমালোকৰ লাজ লাগিছিলে নাই বুলি কেনে মেডামে যে তোমালোকক এনেকা লাঠি লৈ
কৰিব লাগিছে আমি বাহিৰৰ মানুহ আছোঁ তোমালোকৰ লাজ লাগিছেনে নাই বুলি লাগিছে বুলি কৈছে আজিৰ পৰা এনেকৈ কৰিবনে নাই নকৰোঁ বুলি কৈছে তো ইহঁতেতো সৰু চলি এইটো কৰিবই ইহঁতে কিন্তু তুমি মই মেনেজ আপুনি মেনেজ কৰিব লাগে আৰু যিজন লেকচাৰ দি আছে তেখেতক শিক্ষক মই যিমান কলেজত যাওঁ যিমান স্কুলত যাওঁ মোৰ পৰিৱেশ কিন্তু মই বনাই লওঁ নট অনলি ইন আছাম ইন আউটছাইড অলছ' বাহিৰত গ'লেও মোৰ পৰিৱেশটো মই বনাই লওঁ মই ভাষণ দিব লাগিলে তো এই বস্তুবিলাক চাব লাগিব স্কুলত ফাংচন এটা পাতিছে অকল মই চাহ পানী যোগাৰ কৰিছোঁ বেনাৰ এটা আনাইছোঁ এইটোৱে নহয় অবজেক্টিভ কি কাৰণত কৰিছোঁ এই পৰিৱেশটো ঠিক কৰি ল'ব লাগিব কাৰণ ইউ আৰ দ্য লিডাৰ অফ ডেট ইনষ্টিটিউশ্যন ইয়াত আৰু ছেকেণ্ড মানুহ নাই বুজিছেনে গতিকে ছাত্ৰ ছাত্ৰীক এই কথাবিলাক বুজাব লাগিব এইবিলাক বহুত ইম্পৰ্টেণ্ট ক'লে কথা ওলাই থাকিব বৈনিচিম্ব সবাই জনালোঁ আৰু পুনৰ সকলোৰে জীৱন সফল হওক আৰু সকলোৱে এজন যাহাতে আইডিয়েল টিচাৰ হ'ব পাৰে আদৰ্শবান শিক্ষক হ'ব পাৰে এইটোকে কামনা কৰি মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ